মানুহে মানুহৰ বাবে গেলাবিল কাণ্ডৰ দুই দুৰ্ভগীয়া কিশোৰৰ কাষত সমাজসেৱক অমৃত কুমাৰ বুঢ়াগোহাঁই। বিপদৰ সময়ত দুই কিশোৰক আৰ্থিকভাৱে সহায় সমাজসেৱকগৰাকীৰ। মৰেল পুলিচিঙৰ বলি হোৱা এজন কিশোৰক নিজা প্ৰচেষ্টাৰে এম্বুলেন্সেৰে নি হাস্পতালত ভৰ্তি। চিকিৎসাৰ সকলো ব্যয় বহন কৰাৰ প্ৰতিশ্ৰুতি অমৃত কুমাৰ বুঢ়াগোহাঁইৰ। আহক আপুনিও সহায় কৰক দুৰ্ভগীয়া পৰিয়ালটোক। আমি এতিয়া গেলাচুহি ইতিমধ্যে আপোনালোকে ছ'চিয়েল মিডিয়াৰ জৰিয়তে দেখা পাইছিলে যে হৰেণ শইকীয়া আৰু লগতে এই বিহাৰী ল'ৰাজনক খুব গুৰুলকৈ প্ৰহাৰ কৰিছিলে বিজেপি দুজনমান নেতা, এজন ছাত্ৰ সন্থাৰ নেতা আৰু এজন শুনিছোঁ টিচাৰ বুলি। ইতিমধ্যে আমাৰ মানৱ দৰদী মান্যবৰ অমিত কুমাৰ বুঢ়াগোহাঁইদেৱে এই কথাষাৰ জানি আমাৰ হ'বক এই খবৰ ল'বলৈ পঠাইছিলে। আমি আহি ঘৰত খবৰ লৈছোঁহি। আমি জানিছোঁ যে তেখেতলোক আৰ্থিকভাৱে বহুত দুৰ্বল আৰু যি এই বিহাৰী ল'ৰাজন, মই নামটো ঠিক এতিয়ালৈকে পাহৰিছোঁ, তেখেতক এতিয়ালৈকে ট্ৰিটমেণ্ট কৰাৰ কোনো ব্যৱস্থা কৰা নাই। সেয়েহেতু আমি অমিত কুমাৰ বুঢ়াগোহাঁইৰ নেতৃত্বত ট্ৰিটমেণ্টৰ ব্যৱস্থা কৰিছোঁ। ইতিমধ্যে এম্বুলেন্স আহি আছে, তেখেতক আমি ট্ৰিটমেণ্ট কৰাৰ কাৰণে লৈ যাম। আৰু যিয়ে হৰেণ শইকীয়া, এই হয়ন শইকীয়া তেখেতক ইতিমধ্যে যোৰহাটত এডমিট কৰা হৈছে যদিও আৰ্থিক সংকটত ভুগিছে। ইতিমধ্যে আমাৰ মান্যবৰ অমিত কুমাৰ বুঢ়াগোহাঁইয়ে যোগাযোগ কৰিছে তেখেতৰ দেউতাকৰ লগত। কালিলৈ যি যোৰহাটত এডমিট হৈ আছে, কালিলৈ আমাৰ দুজন ব্যক্তি তালৈ আহিব, আহি তেখেতলোকক আৰ্থিক সহযোগিতা আগবঢ়াব। আমি সকলোকে অনুৰোধ কৰিছোঁ যাতে এনেকুৱা ঘটনা পুনৰবাৰ নঘটে। মানুহে ভুল কৰিব, কিন্তু ভুলৰ পৰিণতি এনেকুৱা নহয়। এনেকৈ মানুহে মানুহক প্ৰহাৰ নকৰে। যি গুৰুলকৈ প্ৰহাৰ কৰিছে আমি দেখি আচৰিত হৈছোঁ। সেয়েহে আমি নিমখ জলকীয়া দি, এজন কৈছে নিমখ জলকীয়া দি প্ৰহাৰ কৰিছে, পাছফালে পিটিছে আৰু পিটাৰ পাছত বান্ধি লৈছে, বান্ধি লোৱাৰ পাছত পানী ঢালিছে, নিমখ পানী ঢালিছে, জলকীয়া লগাইছে। এনেকুৱা ধৰণৰ মানুহক অত্যাচাৰ নকৰে। ইয়াত তালিবানী টাইপত অত্যাচাৰ কৰা হ'ল। সেয়েহে আমি সকলোকে অনুৰোধ কৰিছোঁ, কোনোবাই ভুল কৰিছে হয় তেওঁ আইনী ব্যৱস্থা, আইনী মেৰ পাকত সোমাব, আইনী ব্যৱস্থা ল'ব, কিন্তু এনেধৰণে মানুহে মানুহক অত্যাচাৰ নকৰে। আমি সেই কথা অনুধাৱন কৰিছোঁ আৰু আহিছোঁ। আমি এতিয়া হয়ন শইকীয়া ঘৰত আছোঁ। এতিয়া আমি দেউতাকৰ লগত যোগাযোগ কৰিছোঁ। ইতিমধ্যে তেখেতে যোৰহাটত এডমিট কৰিছে। আমি কালিলৈ তেখেতক আৰ্থিক কিছু সাহায্য আগবঢ়াম। আৰু যি এই চাহানী বুলি কয় যিজন ল'ৰা, বিহাৰী ল'ৰাজনক পিটিছে, তেখেতক এতিয়ালৈকে কোনো ব্যৱস্থা কৰা নাই ট্ৰিটমেণ্টৰ। আমি এতিয়া এম্বুলেন্স মাতিছোঁ, মাতি লৈ আমি এতিয়া গোলাঘাট লৈ যাম। আমি ধন্যবাদ জনাইছোঁ এইখিনিতে মান্যবৰ অমিত কুমাৰ বুঢ়াগোহাঁইদেৱ, তেখেতে যি সহযোগিতা আগবঢ়াইছে, সঁচাকৈ পুনৰবাৰ তেখেতলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আৰু পৰিয়ালটোৰ হৈ তেখেতলৈ জ্ঞাপন কৰিছে। নমস্কাৰ। হ'ব। এয়া কানু চাহিনী, যি আপোনালোকে ছ'চিয়েল মিডিয়াত দেখা পাইছিলে। দুজনমান বিজেপি নেতা, এজন ছাত্ৰ সন্থা নেতা আৰু কোনোবা এজন টিচাৰো আছে বুলি শুনিছোঁ, খুব গুৰুলকৈ প্ৰহাৰ কৰিছিলে। এয়া আপোনালোকে পাছফালে চাওক, ইয়াৰ পিঠিত এনেকুৱা এটা অৱস্থা কৰিছিল, প্ৰহাৰ কৰিছিলে, বান্ধি লৈ প্ৰহাৰ কৰিছিলে, তাত নিমখ ঢালি দিছিলে, জলকীয়া ঢালি দিছিলে, ভৰিৰে খুব ডাঙৰকৈ গোৰ মাৰিছিলে। এনেকুৱা ধৰণে তালিবানী অত্যাচাৰ কৰিছিলে। মানুহে ভুল কৰিছে হয়, তেখেতলোকক আইনী ব্যৱস্থা আছে, আইনে ব্যৱস্থা ল'ব, আইনৰ মাধ্যমেদি যাব। তালিবানী অত্যাচাৰ কৰা হৈছিল। আৰু এটা খুব ডাঙৰ কথা, ইমান অত্যাচাৰ কৰাৰ পাছতো ল'ৰাটো এতিয়ালৈকে ঘৰত পৰি আছিলে, কোনো ট্ৰিটমেণ্টৰ ব্যৱস্থা কৰা নাই। আমাৰ মানৱ দৰদী মান্যবৰ অমৃত কুমাৰ বুঢ়াগোহাঁইদেৱে এই বিষয়টো অৱগত হৈছিলে আৰু খুব ততাতৰীয়াকৈ আমাৰ হাবক পঠাই দিছিলে তেখেতে। আমি তেখেতৰ কথামতে আহি এই কানু চাহানী ঘৰত উপস্থিত হৈ এখেতক ট্ৰিটমেণ্ট কৰাৰ ব্যৱস্থা কৰিছোঁ। ইতিমধ্যে এম্বুলেন্স আহিছে, অমৃত কুমাৰ বুঢ়াগোহাঁইদেৱে এম্বুলেন্স পঠাই দিছে। আৰু যিমান যত খৰচা পাতি আছে, এখেতৰ যাৱতীয় ট্ৰিটমেণ্টৰ খৰচা, সকলোবিলাক খৰচা কৰিম বুলি আমি আগবাঢ়ি আহি নিবলৈ আহিছোঁ ঘৰৰ পৰা। আমাৰ তেখেতৰ দেউতাক আছে, দেউতাক কওক। দুখত ভাগি পৰিছে, তেখেতে ক'ব পৰা নাই। ল'ৰাৰ অৱস্থা এয়া দেখিছে। আজি ট্ৰিটমেণ্টৰ পইচাৰ অসুবিধাৰ কাৰণে ট্ৰিটমেণ্ট কৰিব পৰা নাই, ঘৰতে পৰি আছে। ইতিমধ্যে আমি আহিছোঁ, লৈ যাম এতিয়া তেখেতক।
তোমাক ট্ৰিটমেণ্ট কৰিছে নেকি কোনোবাই এতিয়ালৈকে নাই কৰা ফাৰ্ষ্টতে 3টা বেজি দিছে আৰু নাই ঘৰতে আহি কোনোবা 3টা বেজি দিলে মই দি আহিলোঁ হাস্পাতালত বেলেগ একো ট্ৰিটমেণ্ট নাই খাবও পৰা নাই মুখত গুৰ মাৰি দিছে হা মুখত গুৰ মাৰিছে কৈছে মুখত গুৰ মাৰিছে ই খাব পৰা নাই কৈছে এতিয়ালৈকে ঘুচা মাৰিছে আঙুলি ঘুচা মাৰিছে নখৰ যিটো মানে হেৰি পিন্ধি আছিলে এইটো কি বুলি কয় আঙুঠি পিন্ধি আছিলে আঙুঠি বেকা হৈ গৈছে বুলি কৈছে তোমাৰ পিঠিটো এবাৰ দেখাই দিয়া এই দিয়া দেখিছেনে তালিবানী অত্যাচাৰ যাক কয় এইবোৰ কেনেকৈ চিৰ পাতি আছে পিঠি এইবোৰ ক'লা ক'লা দাগ হৈ গ'ল পুৰি এইবোৰ ঘাঁ হৈ গ'ল ভিতৰত সোমাই গৈছে এইবোৰ গোটেই এইবোৰ ফুলি গৈছে খোজকাঢ়িব পৰা নাই আমি ইয়াক দাঙি উঠাইছোঁ এতিয়া আমি এম্বুলেন্সত লৈ যাম ট্ৰিটমেণ্টৰ ব্যৱস্থা কৰিম আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনিতে মাননীয় অমিত কুমাৰ বুঢ়াগোহাঁইদেৱ আপুনি এই বিষয়টো অৱগত হৈ এই পৰিয়ালটোৰ কাষত যেনেদৰে থিয় দিছে আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ ভগৱানে আপোনাক আশীৰ্বাদ দিয়ক ভগৱানে আপোনাক শক্তি দিয়ক এনেকৈ আপুনি ৰাইজৰ মাজত থাকি এই দুখীয়া দৰিদ্ৰ পৰিয়ালবোৰক আজি যেনেদৰে সহায় কৰি আছে অনাগত ভৱিষ্যতো যাতে আপুনি এনেদৰে সহায় কৰি যাব ধন্যবাদ কোন কোন যাব বলক যোৱা তুমি যোৱা আৰু কোন যাব বুজি কাঢ়িব পৰা নাই কৰিব কাপোৰ এখন লৈ আহিব দেই কাপোৰ লৈ যাওঁ কোনফালে উঠিব ই কাপোৰ গ'ল আহি যাবলৈ দে ঘৰতে একো নহয় মই যাম নহয় ঘৰলৈ এতিয়া ইয়াতে থাকোঁ মই তোৰ ঘৰলৈ মই যাম মই গৰু ছাগলী আছে মই চব খাই আহিলোঁ কাপোৰখন দি দিব নিউজ ডেস্ক ৰিপোৰ্ট সৰুপথাৰ প্লাছ